নমস্কাৰ জিকে আসাম চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমি কিছুমান ইম্পৰ্টেণ্ট ইয়াৰ্ছত কি ঘটনা ঘটিছিল আমি তাৰ বিষয়ে কিছু বিশ্লেষণ আমি আগবাঢ়িছোঁ আহকচোন আপোনালোকে কেনেকুৱা পায় আমাক জনাব আৰু ইতিমধ্যে আমি বিভিন্ন জিকে ৰিলেটেড কিছুমান কুৱেশ্যন আমি আমাৰ ভিডিঅ' আপলোড কৰিছোঁ আপোনালোকে চাব আৰু আমাক কেনেকুৱা পায় আমাক কমেণ্টত কমেণ্ট কৰি জনাব আৰু কেনেকুৱা ধৰণৰ জিকে আপোনালোকক প্ৰয়োজন হয় সেই বিষয়ে আমাক কমেণ্টত জনালেও আমি আপোনালোকৰ বাবে এইবোৰ ভিডিঅ' বনাই প্ৰস্তুত কৰি আমি আপলোড কৰিবলৈ আমি চেষ্টা কৰিম আৰু যিসকলে এই ভিডিঅ'টো নতুনকৈ চাইছে সেইসকলে আমি ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু যিসকলে আমাক আগৰ পৰা আমাৰ ছাবস্ক্ৰাইব কৰিছে সেইসকলক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আহকচোন আমি আজি ইম্পৰ্টেণ্ট ডে কিছুমানলৈ আমি আগবাঢ়োঁ প্ৰথমতে আহিলোঁ আপোনাৰ 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল 1682 চনত ইটাখলি ৰণ হৈছিল 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰথম প্ৰতিষ্ঠা কৰা হয় 1823 চনত অসমত চাহৰ আৱিষ্কাৰ হয় 1920 চনত অসহযোগ আন্দোলনৰ সূচনা হৈছিল 1961 চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিলে 1882 চনত অসমত ৰেল সেৱাৰ প্ৰৱৰ্তন কৰা হয় 1912 চনত টাইটানিক জাহাজে ডুব গৈছিল 1970 চনত গুৱাহাটীত চাহ উদ্যোগ প্ৰতিষ্ঠা কৰা হয় 2003 চনত BTC গঠন কৰা হয় যিহেতু আমি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল যাক এতিয়া আমি BTR বুলি আমি কওঁ 2015 চনত নীতি আয়োগ গঠন কৰা হয় আপোনাৰ বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছতে মোদী গভৰ্ণমেণ্ট অহাৰ পিছতে আমাৰ যি আছিলে পঞ্চম বাৰ্ষিক পৰিকল্পনা সেই হেৰিটো আঁতৰাই পেলাই নীতি আয়োগ গঠন কৰা হয় যাৰ ধৰি লওক আপোনাৰ চেয়াৰমেন প্ৰধানমন্ত্ৰীগৰাকী থাকে 1952 চনত বড়ো সাহিত্য সভা গঠন কৰা হয় 1973 চনত অসমৰ ৰাজধানী দিছপুৰত স্থাপন কৰা হয় 1934 চনত অ' মোৰ আপোনাৰ দেশক ৰাজ্যিক গীত হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল 1982 চনত নাবাৰ্ড প্ৰতিষ্ঠা কৰা হয় 1954 চনত নিৰ্বাচিত আয়োগ গঠন কৰা হয় 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰা হয় 1964 চনত IDBI বেংকে প্ৰতিষ্ঠা কৰা হয় 1971 চনত অসমত কাগজ কল স্থাপন কৰা হয় 1526 চনত পানীপথৰ প্ৰথম যুদ্ধ হৈছিল 1556 চনত পানীপথৰ দ্বিতীয় যুদ্ধ হৈছিল 1761 চনত পানীপথত তৃতীয় যুদ্ধ হৈছিল 1917 চনত অসম সাহিত্য সভা গঠন কৰা হয় 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল 1935 চনত জয়মতী ছবি মুক্তি লাভ কৰিছিল আৰু যাৰ পৰিচালনা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালা আৰু প্ৰথম মহিলা অভিনেত্ৰী আইদেউ সন্দিকৈ তেখেতেই তাত অভিনয় কৰিছিল জয়মতী চৰিত্ৰতে 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হৈছিল 1757 চনত প্লাচিৰ যুদ্ধ হৈছিল 1889 চনত জোনাকী আলোচনী প্ৰকাশ কৰা হয় 1888 চনত অসমীয়া ভাষাৰ উন্নতি সাধনী সভা গঠন কৰা হয় 1662 চনত মীৰ জুমলাৰ অসম আক্ৰমণ হয় 1847 চনত অসমত বাংলা ভাষাৰ প্ৰচলন কৰা হয় 1873 চনত বাংলা ভাষাৰ ঠাইত অসমীয়া ভাষা পুনৰ প্ৰচলন কৰা হয় 1948 চনত অসম কৃষি বিশ্ববিদ্যালয় গঠন কৰা হয় 1905 চনত অসম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন অনুষ্ঠিত কৰা হয় 1968 চনত শিলচৰ মেডিকেল কলেজ স্থাপন কৰা হয় 1884 চনত যোৰহাটত সাৰ্বজনীন সভা গঠন কৰা হয় আৰু ইতিমধ্যে আমি কিছু ইয়াৰৰ আমি কিছু দৃশ্যাংশ আমি আপোনালোকৰ আগত দিবলৈ আমি আগবাঢ়িলোঁ আপোনালোকে কেনেকুৱা পায় আমাৰ ভিডিঅ'টো চলাব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থ'ব আৰু অনাগত দিনত আমাৰ এই ভিডিঅ'সমূহ আৰু পাই থাকিবৰ বাবে আমি আপোনাৰ নটিফিকেশ্যন আইকনটো দবাই থ'ব আৰু যাতে আমি ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকৰ তাত নটিফিকেশ্যন যায় আৰু আপোনালোকে আমাৰ এই ভিডিঅ'সমূহ চাব পাৰিব ধন্যবাদ